দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ইতিমধ্যে কিন্তু সিলেবাস প্ৰকাশ পাইছে কিন্তু এই যিখন নতুন সিলেবাস ইতিমধ্যে প্ৰকাশ পাইছে সেই নতুন সিলেবাসখনত কি কথা উল্লেখ আছে সমান্তৰালকৈ এবাৰ নিগেটিভ মাৰ্ক আছে নাই তাক লৈ কিন্তু যিসকল ছাত্ৰ ছাত্ৰী অৰ্থাৎ শিক্ষাৰ্থীসকল সেই শিক্ষাৰ্থীসকলৰ মাজত জল্পনা কল্পনা অব্যাহত আছিল আৰু সেই জল্পনা কল্পনা অব্যাহত থকাৰ সময়ছোৱাতে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব উল্লেখ কৰিব লাগিব যে ৰাজ্যত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অৰ্থাৎ এডিআৰই পৰীক্ষা এই এডিআৰই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে আমি জনাই চেষ্টা কৰিছো এডিআৰই পৰীক্ষাৰ আৰ্হিক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে এতিয়া জল্পনা কল্পনাৰ অৱসান ঘটিছে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে পূৰ্বৰ আৰ্হিতেই এইবাৰ অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা আৰু এডিআৰই পৰীক্ষা আৰ্হি কেনেকুৱা হ'ব কি বিষয়ত প্ৰশ্ন আহিব কোন বিষয়ত কিমান নম্বৰৰ প্ৰশ্ন আহিব এনে ধৰণৰ বহু প্ৰশ্নক লৈ প্ৰাৰ্থীসকল চিন্তিত হৈ আছিল আৰু প্ৰাৰ্থীসকল চিন্তিত হৈ থকাৰ সময়তে পৰীক্ষাটো নিয়ন্ত্ৰণ কৰিব লগা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অৰ্থাৎ SLRC সোমবাৰে আজিৰ দিনটো অৰ্থাৎ প্ৰকাশ কৰিছে পৰীক্ষাৰ সিলেবাস আৰু প্ৰশ্নৰ আৰ্হি আমি আপোনালোকক সমগ্ৰ তথ্য জনাই দিয়াৰ চেষ্টা কৰিছো যেহেতু ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থী অধীৰ আগ্ৰহেৰে বাট চাই আছিল এক প্ৰকাৰে ক'বলৈ গ'লে জল্পনা কল্পনা অব্যাহত আছিল তাৰ মাজতে কিন্তু তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত থাকিব 150টা বহু বিকল্পী প্ৰশ্ন অৰ্থাৎ MCQ থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব 1ৰ পৰা 14 অৰ্থাৎ 4 ভাগৰ 1 অৰ্থাৎ 1/4 ঋণাত্মক নম্বৰ থাকিব অৰ্থাৎ এবাৰ নিগেটিভ মাৰ্কিং থাকিব যেহেতু বিগত যেতিয়া তৃতীয় চতুৰ্থ বিগত বৰ্ষত তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাত কিন্তু নিগেটিভ মাৰ্কিং নাছিল কিন্তু এইবাৰ নিগেটিভ মাৰ্কিং থকাৰ কথা উল্লেখ কৰিছে উদাহৰণস্বৰূপে আমি আপোনালোকক উদাহৰণ দিব চেষ্টা কৰিছো উদাহৰণস্বৰূপে 1 নম্বৰৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব 0.25 ঋণাত্মক নম্বৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে এটাতকৈ অধিক বিকল্প চয়ন কৰিলে প্ৰশ্নটোৰ উত্তৰ ভুল বুলি গণ্য কৰিব আৰু পৰীক্ষা প্ৰশ্নকাকত অসমীয়া বাংলা ইংৰাজী বড়ো হিন্দী ভাষাত থাকিব পৰীক্ষাৰ তাৰিখ আৰু সময় পৰৱৰ্তী সময়ত অৱগত কৰা হ'ব আৰু যেহেতু সিলেবাস ইতিমধ্যে উল্লেখ কৰা হৈছে স্নাতক পৰ্যায় যিসমূহ আচলতে স্নাতক পৰ্যায় যি পদ সেই স্নাতক পৰ্যায় পদৰ বাবে থাকিব 150 নম্বৰ আৰু মুঠ থাকিব 175 নম্বৰ যেহেতু সময় 3 ঘণ্টা হ'ব আৰু এই যি অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা সোশিয়াল স্টাডিজৰ পৰা আহিব 30টা প্ৰশ্ন জেনাৰেল নলেজৰ পৰা আহিব 35টা প্ৰশ্ন লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব 20টা প্ৰশ্ন আৰু জেনাৰেল ম্যাথমেটিক্সৰ পৰা আহিব 30টা প্ৰশ্ন জেনাৰেল ইংলিছৰ পৰা আহিব 10টা প্ৰশ্ন আৰু সকলোবোৰ প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব আনহাতে যদি আমি চাবলৈ যাওঁ ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজৰ পৰা আহিব 25টা প্ৰশ্ন আৰু এই 25টা প্ৰশ্নৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 2 নম্বৰকৈ থকাৰ কথা উল্লেখ কৰিছে আৰু আনফালে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ যে পদ সেই পদসমূহৰ বাবেও কিন্তু এতিয়া সুকীয়াকৈ ঘোষণা কৰিছে 150টা প্ৰশ্ন থাকিব মুঠ নম্বৰ থাকিব 150টা 3 ঘণ্টা সময়জুৰি অনুষ্ঠিত হ'ব লগা পৰীক্ষাটো সোশিয়াল স্টাডিজৰ পৰা আহিব 30টা প্ৰশ্ন জেনাৰেল নলেজৰ পৰা আহিব 30টা লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা আহিব 20টা জেনাৰেল ম্যাথছৰ পৰা আহিব 35টা আৰু জেনাৰেল ইংলিছৰ পৰা আহিব 35টা প্ৰশ্ন এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব আৰু যেহেতু আসলে যিসমূহ চালক অৰ্থাৎ ড্ৰাইভাৰ পদৰ বাবে যিসমূহ পোষ্ট ওলাইছিল অৰ্থাৎ যিসকল লোকে HSLC লেভেলৰ বাবে তেওঁলোকে পদসমূহ এপ্লাই কৰিছিল তেওঁলোকৰ বাবে 150টা প্ৰশ্ন থাকিব আৰু 150 নম্বৰৰ পৰীক্ষা হ'ব 3 ঘণ্টা হ'ব আৰু বাকি যিখিনি উল্লেখ কৰা হৈছে ঠিক তেনেদৰে জেনাৰেল ম্যাথছ ইংলিছ এসমূহৰ 30টা 20টা এনেকৈ প্ৰশ্ন অহাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আনহাতে আমি যদি চতুৰ্থ বৰ্গৰ কথা চাবলৈ যাওঁ তেনেহলে চতুৰ্থ বৰ্গৰ পদৰ বাবে দুটা শাখাত পৰীক্ষা অনুষ্ঠিত হ'ব অষ্টম শ্ৰেণীলৈকে শিক্ষা অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বাবে এটা আৰু দশম শ্ৰেণীলৈকে শিক্ষা অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বাবে আনটা পৃথক শাখাত অনুষ্ঠিত হ'ব অৰ্থাৎ আগৰবাৰ যেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল এইবাৰো ঠিক একেদৰেই চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিব লাগিব যে দুইটা শাখাৰ পৰীক্ষাত ইংলিছ সোশিয়াল নলেজ আৰু মেণ্টেল এবিলিটিৰ এণ্ড লজিক্যাল ৰিজনিঙৰ বিষয়ৰ পৰা প্ৰশ্ন আহিব পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া বাংলা ইংৰাজী বড়ো আৰু হিন্দী ভাষাত আহিব পৰীক্ষাত মুঠ 135টা বহু বিকল্পী প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ ধাৰ্য কৰা হৈছে কিন্তু এইবাৰ যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষা সেই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ পৰীক্ষাত কিন্তু
নিগেটিভ মাৰ্ক থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীয়ে নতুন ঘোষণা কৰিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ ডাঙৰ খবৰ বুলি ক'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া এইকেইটা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু কি কৈছে আমি শুনাবলৈ বিচাৰিছোঁ কৰিলে মাৰ্কিংটো নিগেটিভ আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোকক জনাব খুজিছোঁ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাছখন প্ৰকাশ কৰিব মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে সিলেবাছখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয় আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ আগতে পুলিচতো কৰোঁ যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব সেইদিনাখন মই ফেচবুকত কৈছিলোঁ তাৰপিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েষ্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই কাৰণ ইউপিএ কোনোবা পৰীক্ষা 18 লাখ ক্যান্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলোঁ অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিলে সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ ক্যান্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিচ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টৰ প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলোঁ আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ সেই সময়তে ঠিক 10 মেত মই দায়িত্ব লৈছিলোঁ আৰু তাৰ এসপ্তাহৰ ভিতৰতে এসডিজি গোলৰ ইনডেক্সখন প্ৰকাশ পাইছিল আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গলে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে এসডিজি গোলত আমি কেনেকৈ পিছ পৰি ৰলো তেতিয়া মই আপোনালোকক বুজাইছিলোঁ যে আমি পিছ পৰা নাই আমি এটা ক্ৰম বিৱৰ্তমান পৰিবেশত আছো আমি আগবাঢ়ি গৈছো কিন্তু এজ ইউজুৱেল এটা পাৰসেপশন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলোঁ আৰু তেনেকৈ বাতৰি কাকত সমূহত বা সংবাদ মাধ্যমত নিউজ গল অপজিশনে ৰিয়েক্ট কৰিলে কিন্তু তেতিয়াও মই কৈছিলোঁ যে মই অত্যন্ত আশাবাদী মানুহ অসমে সুযোগ পালে সময় পালে অসমে আকাশ চুব পাৰে লাহে লাহে আমি ভাল কৰি গৈ থাকিম আমি পেছিমিষ্টিক হ'ব না যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো